সালামুন আলাইকুম। দুনিয়া আৰু আখিৰা এই বিষয়ে এটা চিৰিয়েল বনাই আছিলোঁ, কিন্তু মাজত বহুত গেপ পৰি গৈছে। তাৰমানে ঘৰুৱা কামত ব্যস্ত হৈ যোৱাৰ পিছত থাকি যায়, লিংকেই হেৰাই যায়। যিকি নহওক, মোৰ এইটো চিৰিয়েল নম্বৰ আছিলে 36। ইয়াৰ আজি তৃতীয় খণ্ডটো। দুনিয়া আৰু আখিৰা। আপুনি মন কৰিব দেই, মই যেতিয়া মোৰ নাকেৰে উশাহ ল'ম, তাৰমানে এবাৰ শ্বাস লোৱা আৰু নিশ্বাস উলিয়াই দিয়া, এই বস্তুটো যেতিয়াই মই উশাহ ল'ম তেতিয়াই মই জিন্দা থাকিম, তাৰমানে মই দুনিয়াত থাকিম। আৰু মই যেতিয়া উলিয়াই দিম, প্ৰশ্বাস কৰিম, যেতিয়া মোৰ উশাহটো উলিয়াই দিলে মই মোৰ আখিৰাতত গুচি যাব। কাৰণ মোৰ সেই উশাহটো ঘূৰি নাহিবও পাৰে। উশাহটো লওঁতে ল'লোঁ, কিন্তু আৰু মই বাহিৰ কৰি দিব নোৱাৰিবও পাৰোঁ। কাৰণ ইয়াতে আপুনি বুজিব যে দুনিয়া আৰু আখিৰা কম্বাইন, একেলগে আছে। খালি পাৰ্থক্য এইটোৱেই হৈছে যে আখিৰাতত শ্ল'লি যায়। আমি প্ৰথম আৰু দুটা খণ্ডত এই বিষয়ে কৈছোঁ, গতিকে বেছি নকৰোঁ, ভিডিঅ'বোৰ শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম। সেইটো হ'ল কথাটো। এতিয়া ধৰক, মানুহে আখিৰাটোক মানে মৰাৰ পিছত বুলি ভাবি পেলাই, তাৰমানে ঠিক গোটেই জীৱনটো, এটা মানুহৰ ধৰি লওক 100 বছৰ জীয়াই থাকিব, ধৰি লওক তাৰ এক্টিভ হৈছে 60 বছৰ। যেতিয়া মানে চাকৰি তাকৰি কৰিলে এক্টিভ হয় 60 বছৰ, তেতিয়া তাৰ দুনিয়াদাৰিতে মানে গোটেই জীৱনটো গুচি যায়। বাকী যেতিয়া হয় তেতিয়া সচ কিবা কিবি কৰি সেইখিনি কিয় কৰে? নামাজ চামাজ পূৰা দাড়ি চাৰি মানে গুলজাৰ, যাতে মানে আখিৰাটো ভাল কৰে। কিন্তু সেইবিলাক নহয়, আগতে যিবিলাক কৰি আহিলে, কিয়ামতটো আখিৰাতৰ লগতে কিয়ামতটো আছে। সেই কথাটো বুজিব লাগিব। কাৰণ আমি বুজিব নোৱাৰাকৈ, ময়ো বুজিব নোৱাৰোঁ, আপোনালোকেও বুজিব নোৱাৰাকৈ আমাৰ কিছুমান কাম কৰি থাকোঁ। যেনেকৈ আমি মানুহ ঢুকালে আমি কি বুলি কওঁ? ইন্না লিল্লাহি ৱ ইন্না ইলাইহি ৰাজিউন। এই যে ৰাজিউন, এইটো তাৰমানে আমাক আল্লাহৰ ওচৰলৈ ঘূৰাই নিয়া হ'ব। ৰিটাৰ্ণ টু আল্লাহ। আপুনি মন কৰিব, এইটো আপোনাৰ আছে আপোনাৰ সূৰা বাকাৰাৰ 156ত একদম লাষ্টত, আয়াতটোৰ লাষ্টত আছে ৰাজিউন, ঘূৰাই নিয়া হ'ব। নাই, এইটো এক্টিভ পাৰ্টিচিপল মানে ই চলি থাকে। আপুনি প্ৰেজেণ্ট কণ্টিনিউৱাছ বুলি ক'ব পাৰে। আমি যদি আল্লাই আমাক ঘূৰাই নিয়া, আমি মৰাৰ পিছত যদি ঘূৰি যাওঁ, সি আৰু ঘূৰি নাহিবই। আমাৰ যিটো শ্বাস নিশ্বাস আমি লৈছোঁ এৰিছোঁ, তাৰমানে কণ্টিনিউ চলি আছে। গতিকে সেই কথাটো বুজিব লাগিব। গতিকে ইয়াৰ উদ্দেশ্যটো এইটোৱে হৈছে, আমি যিবিলাক কাম কৰোঁ, ভাল বেয়া, এইবোৰ মই আগতেও কৈ আহিছোঁ, ভাল বেয়া যি আপুনি গম পায়, এইটো মই বেয়া কাম কৰিলোঁ, যদি শুধৰাবলৈ আছে শুধৰাকৈ তৌবা কৰি সেইটো আৰু নেক্সট টাইম কৰিব নালাগে। সেইটোৱে কথা। আৰু ধৰক, এতিয়া ধৰক ইন্না লিল্লাহি ৱ ইন্না ইলাইহি ৰাজিউন, আমি আকৌ আল্লাহৰ ওচৰত ঘূৰি যাব লাগিব। ঘূৰি যাব লাগিব মানে কি? আল্লাহৰ লগত আমি মাৰ্চ হৈ যাম। কিন্তু ইয়াতে এটা কথা আছে, ইয়াত ভাল বেয়া, গুণাগাৰে হওক বা ইমানদাৰে হওক, যি চব ঘূৰি যাব। কিন্তু কেনেকৈ ঘূৰি যাব, এই বিষয়ে মই যাম। এই যে আপোনাৰ ধৰি লওক ৰাজিউন বস্তুটো যে প্ৰেজেণ্টত হৈ থাকে, সেইটোৰ বিষয়ে মই এটা মোৰ এই শহাপহুৰ লগত এটা কথা হৈছিলে, সেই বস্তুটো ইনশাল্লাহ চাব। আমাৰ দুটা ধুনীয়া মৰম লগা দুটা শহাপহু আছে, এইটো আৰু এটা এইটো। কালি কি হ'ল, আপোনাৰ মানে মগৰিবৰ আগে ইহঁতক মানে এনেকৈ এই বন খাবলৈ এৰি দিওঁ,
কিন্তু কালি কি হ'ল, মৰিবৰ আগতে তাৰমানে সন্ধিয়াৰ আগতেই ইয়াক মানে ইয়াত ভৰাবৰ কাৰণে বিচাৰি ফুৰিছোঁ, কিন্তু সেই কলাটো সেই মানে ইয়াত পালোঁ, এক ভৰাই দিলোঁ, কিন্তু ইটো বিচাৰি নাপালোঁ। সেই বগাটোক মানে বিচাৰি পোৱা নাই। ইমান বেয়া লাগিছে, তাক বিচাৰিয়ে পোৱা নাই। এইটোক তাক বিচাৰি পোৱা নাই। প্ৰায় 2 ঘণ্টা তাক বিচাৰিছোঁ, ৰাতিও বিচাৰিছোঁ, মানে কোনো মতেই তাক মানে বিচাৰি পোৱা নাই। চবৰে মনবিলাক বেয়া লাগি গৈছে। পিছত চিন্তা কৰিলোঁ যে ইয়াক চিলনীয়ে লৈ গ'ল নেকি, ক'ব নোৱাৰাকৈ। তাৰপিছত মানে মই মনে মনে পঢ়ি আহিছোঁ। মই মনে মনে পঢ়িছোঁ কি, ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন, অনবৰত পঢ়ি আছোঁ। এইটো কৰিলে কি হয়, মানে কিবা লছ বস্তু ঘূৰাই পোৱা যায়, সেইটো বুলি জানো। আৰু বহুত বছৰৰ পৰা মই হেৰিটো কৰোঁ, আৰু আজিলৈকে মোৰ ফেইল হোৱা নাই। মানে ধৰি লওক কিবা বস্তু হেৰালে, হেৰি হ'ল, সেইটো যদি পঢ়ি থকা নাই, বস্তু নহয় মানে পোৱা যায়েই, তাৰমানে সি এক্সিষ্টেণ্টত আহি যায়। এতিয়া ঘটনাটো হ'ল, আমি যে কোনোবা ঢুকালে যে পঢ়োঁ, আমি পঢ়োঁ, ময়ো পঢ়োঁ, সকলোৱে পঢ়ে। কোনোবা ঢুকালে আমি পঢ়োঁ কি, ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন, তাৰমানে এক্সিষ্টেঞ্চত সেইটো বস্তুটো আহি যায়, কিন্তু মৰা মানুহটোতো ঘূৰি নাহে। গতিকে এইটো আপোনাৰ আখিৰাতৰ লগত সম্বন্ধ আছে। খুব ইম্পৰ্টেণ্ট এটা আয়াত, তাৰ বিষয়ে ইনশাল্লাহ মই ক'ম।